আজি আমি এক্সাৰসাইজ 12.1 ৰ 96 কোৱেশ্চন দুবাৰ ডিসকাস কৰিম এতিয়া 96 কোৱেশ্চন দুবাৰ কি আছে যে এটা ত্ৰিভুজৰ দুটা বাহু 18 সেমি আৰু 10 সেমি আৰু পৰিসীমা দিয়া আছে 42 সেমি হল ত্ৰিভুজটোৰ কালি উলিওৱা ধৰি ললো এই ত্ৰিভুজটো এটো নাম দিলু তাৰ A B C দুটা বাহু দিয়া আছে এটা 18 আৰু ইটো দিয়া আছে 10 সেমি আৰু তাৰ কি দিয়া আছে পৰিসীমা দিয়া আছে পৰিসীমা বুলি কলে আমি কি বুজিম তিনডাল বাহুৰ যোগফল হল তে আমরা কি লিখিম সলিউশনত দিয়া আছে আৰু আমাক হিৰনৰ সূত্ৰ মতে আমি যেটা কালি উলিয়াম তাৰ আমাৰ তিনডাল বাহু আমাক লাগিবই মানে পৰিসীমাটো দিয়া আছে তাৰ পৰা আমি অৰ্ধ পৰিসীমাটো আমি আৰামসে উলিয়াই দিম তে আমি দিয়া আছে কি লিখিম দুটা বাহু A ইকুৱেল কি আছে 18 B equal 10 CM de CM C equal question mark C to আমি নেজানো তারপর পরিসীমা কি দিয়া আছে পরিসীমাটো দিয়া আছে আমাৰ 42 সেমি পরিসীমাৰ তলত আমি কি লিখিম গুটে তিনটা বাহু যোগফল নহয় জানো A + B + C equal 42 A ভ্যালুটো কি আছে 18 B ভ্যালু আছে 10 প্লাস C তো আমি না জানো 42 সেমি এটো আমি এটা যোগ কৰি কি পাম 8 2 প্লাস C ইকুয়াল 42 হল তে C ইকুয়াল কি হ'ব তেতিয়া হলে 42 মাইনাস 18 ওকে 28 সরি 28 42 পৰা আমি মাইনাস কৰি আমি কি পাম 12 পা 8 গলে 4 3 পা 2 গলে 1 14 সেমি আমি পাই গল হয়নে ইয়া পা ইয়ালে ঘা গলে 12 পা 8 গলে 4 হলগে ইয়া থাকিলে 3 পা 2 গলে 1 তিনটা বাহু পাই গল নহয় এতিয়া আমাক কি লাগে অৰ্ধ পৰিসীমা এতেকে অৰ্ধ পৰিসীমা S ইকুৱেল আজি অকমান ডাঙৰকে লিখিছো কালি নহলে জানানে বনালো জানা কৰিব পাৰা হ্যাঁ যে অৰ্ধ পৰিসীমা ইকুৱেল আমি কি লিখিম S ইকুৱেল কি লিখিম পৰিসীমাটোক আমি 2 এ হৰণ কৰিলে আমি কি পাম অৰ্ধ পৰিসীমা পাম আমাক যেতিয়া পৰিসীমাটো দিয়া নাথাকে আমি গুটে তিনটা বাহু যোগ কৰি 2 এ হৰণ কৰো নাই কিন্তু এটো ক্ষেত্ৰত আমাক কি দিয়া আছে পৰিসীমা আমাক দিয়াই আছে হেতু কাৰণে আমি ডাইৰেক্ট লিখিম 42/2 2 এ হৰণ কৰিছো আমি তে 2 এ যেতিয়া আমি হৰণ কৰিম 2 গুণ 4 2 গুণ 2 আমি কি পালো 21 সেমি হল এতেকে কালি ডাইৰেক্ট লিখি যাও উত্তৰটো S আসলে নহয় হেতু কাৰণে 21 S minus A 18 S minus B S minus C কিমান আসলে 14 হল তে ইয়াক আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম প্ৰথমতে ব্ৰেকটো কৰি লওঁ 21 পূৰণ 21 পৰা 18 গলে আমি কি পাম 11 পৰা 8 গলে 8 9 10 11 তিনি পাম নাই তাৰ পিছত 21 পৰা 10 গলে আমি কি পাম 11 পাম 21 পৰা 14 গলে আমি কি পাম 7 পাম হয়নে এতিয়া আমি এই কিটাকে আমি উৎপাদক বিশ্লেষণ কৰি দিম আমি 21 টো কেনেকৈ পাম 7 3 গুণ 21 হল 21 টো এটো লিখিছো তাপা এটো দি এটো 11 টো মৌলিক সংখ্যা 11 তেনেকৈ থাকিলে 7 টো কেনেকৈ থাকিলে এসা 7 এটা দুটা দুটা হাত পাবো কেটা হাত লম এটা লম 3 এটা দুটা 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 আমি কেটা 3 লম এটা 3 তাপা 11 অকল এটা থাকিলেগে তাৰ ওপৰত তোমাৰ ৰুট পাৰ্সেন্টটো থাকি গলে কাৰণ তে হাতিৰ কি হলগে 21 ৰুট ওভাৰ 11 cm স্কয়াৰ হলগে ইয়াৰ কালি পজিটিভ আছে 5 নম্বৰ কোৱেশ্চন আমাৰ কি আছে যে এটা ত্ৰিভুজৰ বাহু কেইটা 12 অনুপাত 17 অনুপাত 25 অনুপাত আছে মানে 12:17:25 অনুপাত আছে আৰু ইয়াৰ পৰিসীমা এটো দিয়া আছে পৰিসীমা দিয়াৰ লগে লগে আমি তাৰ অৰ্ধ পৰিসীমাটো গম পালো ইয়াৰ কালি উলিবা আমাক বাহু কেইটা দিয়া নাই কিন্তু তাৰ অনুপাতটো দিয়া আছে যতে মই এটা কথা কৈছো যতে এনেকা অনুপাত আমি যত দেখো হল তাক আমি সদায় x x এটা ধৰি লম
ধৰা হল বাহুকেইটা 12x 17x আৰু 25x যদি আমি এনেকে অনুপাতত দেখুৱা নহয় তাতে আমি কি কৰিম x এটা আমি ধৰি আমাক মানে আমাক এই বাহুকেইটাৰ দিকটো আমাক দিয়া নাই আমাক বাহুকেইটাৰ দিক দিয়া নাই আমাক নিয়ৰ অনুপাতটো দিয়া আছে সেই অনুপাতটোৰ পৰা আমি ধৰি লম হল আমি কি লিখিম এতিয়া সলিউশন ধৰা হল বাহুকেইটা ক্ৰমে a equal to 12x b equal 17x c equal 25x হলে এইটা বাহুকেইটা এটাকে পরিসীমা ইকুয়াল কি হবে কই পরিসীমাটো কি দিয়া আছে পরিসীমা দিয়া আছে 540 cm হয়নে তে পরিসীমা তলক মই কি দিম গুটেইটা যোগ কৰি দিম না a plus b plus c equal 540 a ভ্যালুটো কি আছে আমাৰ 12x plus b ভ্যালু আছে 17x plus c ভ্যালু আছে 25x equal কি লিখিম 540 হলে এই গুটেইটা প্লাস করলে কি পাম হাতে পাশে 12 দুইয়ে 14 এর ইকুয়াল করে 2 কে 3 কে 4 কে 5 54x equal 540 হল এটাকে x equal কি হবে 540 বাই 54 এটা তো এবাৰ যাব উপৰ হইলে আছে হইলে x তো আমি কি পালো 10 এটাকে বাহুকেইটা মানে x কোৱাৰ লগে মানে বাহুকেইটা গম পাম না এটাকে বাহুকেইটা a ইকুয়াল কি আছিল এটা 12x আছিল হয়নে ইকুয়াল 12 ইনটু x এর জায়গায় মই লিখিম 10 লিখি দিম কি হবে 120 cm b ইকুয়াল কি আছিল 17x 17 ইনটু 10 কারণ x এর লগত 17 টো ইনটু আছে না 17 10 আমি ইনটু কৰি কি পাম আমি 170 cm c ইকুয়াল টু কি আছে 25x 25 ইনটু x এর ভ্যালু 10 আছে 10 লিখি দিলো ইকুয়াল 250 cm হল এতিয়া আমি এই বাহুকেইটা আমি পাই গলো কিন্তু আমি কালিটো আৰামসে উলিয়াই দিব পাৰিম তাৰ আগতে আমি কি উলিয়াব লাগিব অৰ্ধ পৰিমাণটো উলিয়াই লওঁ হয়নে এটাকে অৰ্ধ পৰিসীমা কি হ'ব অৰ্ধ পৰিসীমা s ইকুয়াল আমি কি লিখিম পৰিসীমা বাই 2 হ'ব পৰিসীমা দি আছে 540 বাই 2 দুইয়ে যেতিয়া আমি হৰণ কৰিম কি পাম গৈ 2 হাতাইছম 54 0 270 cm পালো আমি অৰ্ধ পৰিসীমা কালিটো মই ইয়াতে উলিয়াই দিছো দে হে মই কালি ইয়াতে উলিয়াইছো দে এতেকে কালি ইকুয়াল কি লিখিম আমি আমাৰ হিৰনৰ সূত্ৰটো কি আছিল s whole into s minus a s minus b s minus c হয়নে তে s টু জায়গা আমি কি লিখিম অৰ্ধ পৰিসীমা হয়নে 270 মাইনাস a টু আছিল আমাৰ 120 270 মাইনাস b টু আছিল আমাৰ 170 270 মাইনাস c টু আছিল আমাৰ 250 270 তেনেকে থাকিলে 270 পৰা 120 গলে আমি কিমান পাম শূন্য পৰা শূন্য গলে শূন্য হলগে 7 পৰা 2 গলে 5 আমি কি পালো 50 আৰু 2 পাই গলে 1 আমি কি পালো 150 হয়নে তাৰ পিছত 270 পৰা 170 গলে আমি কি পাম ডাইৰেক্ট 100 হয়নে 270 পৰা 250 গলে আমি কি পাম ডাইৰেক্ট 20 এতিয়া আমি এই সংখ্যাকেইটাক আমি মৌলিক উৎপাদকীকৰণ কৰি দিম যাতে আমাৰ পঢ়িবলৈ কি হয় ইজি হয় বৰ্গমূল উলিয়াবলৈ আমাৰ ইজি হয় এতিয়া 270 আমি যেতিয়া বৰ্গমূল উলিয়াম কেনেকৈ উলিয়াম ইয়াত লিখিছো মই কি কয় বৰ্গমূল হলে আছে কি হয় তাৰ মৌলিক উৎপাদকীকৰণ আমি মানে উৎপাদক 2 গুণ 2 2 গুণ 6 2 5 গুণ 10 2 6 গুণ নহয় 5 যাব
5 2 গুণ 10 5 7 গুণ 35 3 যাব 3 9 গুণ 27 3 3 গুণ 9 2 গুণ 2 2 গুণ 6 2 গুণ 10 5 গুণ 9 5 7 গুণ 35 3 9 গুণ 27 3 গুণ 9 আমি কি পালো এই 270 বদলি মই কি লিখিম 2 পূৰণ 5 পূৰণ 3 পূৰণ 3 পূৰণ 3 তাৰ পাছত এই 150 টকা আমি উৎপাদক বিশ্লেষণ কৰিম 150 নাই দুই আছে 5 কৰি দিম 5 3 গুণ 15 গুণ হ'ল আকৌ আছে 5 কৰি দিম 5 6 গুণ 30 2 3 গুণ 6 দেখো বুলি আমি কি লিখিম 5 পূৰণ 2 পূৰণ 3 তাৰপিছত আছে 100 এইটো 5 দিছো 5 20 100 5 4 গুণ 20 2 গুণ 4 হয় কি কি মই 5 পূৰণ 2 পূৰণ 2 হল এতিয়া অকলে 20 টো আছে কি 20 টো আৰু ইয়াত এনেকৈ কৰি দিও 4 5 20 হয় নাই 2 পূৰণ 5 2 গুণ 4 4 20 তে আমি চাম 2 কেটা আছে প্ৰথমতে 2 কে লৈছো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা দুই আছে নাই ছটা দুই পৰা মই বৰ্গমূলত কেটা লৈ লম তিনটা দুই লম হয় নাই এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা পাঁচ কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আছে পাঁচ আমি তিনটা লম তিনি কেটা আছে এটা দুটা তিনটা চাৰিটা আছে আমি কেটা তিন লম দুটা তিন লম এই গুটেখিনি আমি ইনটু কৰিলে জিপা ভিডিও হ'ব ইয়াৰ এই ত্ৰিভুজটো কি হ'ব খালি হ'ব কেনেকৈ কৰিম এতিয়া আমি 5 5 গুণ 25 5 5 গুণ কি হ'লগে 25 25 2 গুণ 50 50 2 গুণ 100 105 গুণ 500 500 2 গুণ 1000 1000 3 গুণ 3000 3000 3 গুণ 9000 আমি কি পালো 9000 সেন্টিমিটার স্কয়ার হলগে ত্রিভুজটোৰ কালি মানে কইয়ে রাখা রোলকে তার কালি 6 নম্বৰ কোৱেশ্চন নম্বৰ কি আছে যে সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 সেন্টিমিটাৰ আৰু সমান বাহু দুটা প্ৰত্যেকে 12 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি উলিওৱা তেমন কি কৈছে এটা সমদ্বিবাহু ত্ৰিভুজ আছে সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে আমি কি বুজিম যিটো ত্ৰিভুজৰ দুডাল বাহু সমান সমদ্বি মানে সমান ডি মানে দুডাল বাহু ধৰিলো মই ত্ৰিভুজটো এবিসি যেটো সমদ্বিবাহু হয় তেতিয়া তাৰ কি হয় দুডাল বাহু সমান ধৰিলো মই এ গিডালে আৰু এ সিডালে সমান আৰু তাৰ পৰিমাণটো কি আছে তাৰমানে আমি গোটেই তিনডাল বাহুৰ যোগফল কি হয় 30 সেন্টিমিটাৰ পৰিসীমা মানে তিনডাল বাহুৰ যোগফল 30 সেন্টিমিটাৰ আৰু সমান বাহু দুটাৰ প্ৰত্যেকে 12 সেন্টিমিটাৰ এটো 12 এটো 12 এটো আমি নাজানো তেনে আমি তিন নম্বৰ বাহুটা আমি উলিয়াই ল'ব লাগিব হল দিয়া আছে এটা বাহু কি হ'ব ওলাই আছে 12 যোগ কৰি ইয়াৰ বিপৰীত ওলাই যাব দিয়া আছে সমদ্বিবাহু ত্ৰিভুজটোৰ সমান বাহু দুটা সমদ্বিবাহু ত্ৰিভুজটোৰ সমান বাহু দুটা এই আৰু বি নিদিলেও মই দি দিছো কৰিবলৈ ইজি হ'ব ক্ৰমে a ইকুৱেল কি হ'ব 12 cm b ইকুৱেল 12 cm হল c ইকুৱেল আমি নাজানো হলে তবা পৰিসীমাটো আমাক কি দিয়া আছে পৰিসীমা দিয়া আছে আমাক 30 সেন্টিমিটাৰ যে পৰিসীমাৰ জেগাত আমি কি লিখিম a + b + c কাৰণ তিনডাল বাহু যোগফলটোৱে পৰিসীমা হয় a ভ্যালুটো আছে 12 b ভ্যালুটো আছে 12 c ভ্যালুটো আছে আমি নাজানো c লিখিম
30 24 plus c equal 30 c equal কি হ'ব 30 minus 24 equal 6 কি তো আমি পালো 6 সেন্টিমিটার তার আমি তৃতীয় বাহুৰ লৈ পালো 6 সেন্টিমিটার তার পরিসীমা দিয়া আছে কারণে অর্ধ পরিসীমাটো আমি ডাইরেক্ট লিখিব পাৰিম এটাকে অর্ধ পরিসীমা সদায় আমি অর্ধ পরিসীমা উলিয়াই লম আৰু বাহুগিটা আমি জানিবই লাগিব হিৰণৰ সূত্ৰ মতে কালি উলিয়াব যাব লাগে তে অর্ধ পরিসীমা s ইকুয়াল আমি কি লিখিম পরিসীমাটো বাই 2 2 15 30 এলে অর্ধ পরিসীমা আমি 30 সেন্টিমিটার এটাকে কালি তাৰমানে ত্ৰিভুজটোৰ কালি কালি ইকুয়াল আমি কি লিখিম হিৰণৰ সূত্ৰটো ডাইৰেক্টলি লিখি দিম ইয়াত বহাই দিম ভ্যালুগিটা s ৰ ভ্যালুটো আছে s minus s whole into s minus a s minus b s minus c s ৰ ভ্যালু আছে 15 whole into 15 minus a ভ্যালুটো আছে 12 15 minus b ভ্যালুটো আছে 12 15 minus c ভ্যালু পালো আমি 6 মানে এতিয়া 15 টো 15 15 বা 12 গলে আমি পাম 3 15 বা 12 গলে 3 15 বা 6 গলে আমি পাম কিমান পাম 9 9 से 15 হয় তেতিয়া হলে এই 15 টো আমি কিমান 3 পূৰণ 5 নিগুণ 15 5 নিগুণ 15 হয় নে এইটো 3 এইটো আকৌ এইটো 3 এইটো 9 টো আমি কি লিখিম 3 পূৰণ 3 5 নিগুণ 15 3 3 3 3 3 নিগুণ 9 তে 3 কিটা আছে 1 টা 2 টা 3 টা 4 টা 5 নম্বৰটো আমি লব নোৱাৰো এই 4 টাৰ পৰা আমি 2 টা 3 বাহিৰত লৈ ললো 5 এটা আছে 5 টো অকলে আছে আৰু 3 অকলে আছে দুইটা বৰ্গমূল চিনটোৰ ভিতৰত থাকি যাব 3 3 গুণ 9 5 3 গুণ 15 ৰুট 15 আমি এটো এনেকে ধৰি লৈ যাব 9 ৰুট 15 সেন্টিমিটার স্কয়ার হলগে এই ত্রিভুজটোৰ কালি 7 নম্বৰ কোৱেশ্চনটো চাচোন আমাৰ কি আছে যে এটা সমবাহু ত্রিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিমাণ 24 cm পৰিমাণটো দিয়া আছে আমি জানো যে সমবাহু ত্রিভুজৰ প্ৰত্যেকডাল বাহু কি হয় সমান হয় ধৰি লওঁটো সমবাহু ত্রিভুজ তাৰ প্ৰত্যেকডাল কি হয় সমান হয় a a a সমবাহু ত্রিভুজৰ প্ৰত্যেকডাল বাহু কি হয় সমান হয় আৰু তাৰ পৰিমাণ দিয়া আছে আমি কি লিখিম দিয়া ধৰা হ'ল সমবাহু ত্রিভুজটো ত্রিভুজটোৰ প্ৰত্যেকডাল বাহু a, a, a হল তাৰপিছত আমি কি লিখিম পৰিসীমা ইকুৱেল কি দিয়া আছে পৰিসীমা ইকুৱেল কি দিয়া আছে 24 cm হল তেতিয়া হলে আমি পৰিসীমা জায়গা কি লিখিম দুটা তিনটা বাহু যোগ কৰি দিম a plus a equal 24 3a equal 24 a equal 24 by 3 8 ja 24 sorry এই হ'ব লাগে এই গলে আমি কি পালো এই তাম আমি কি কম পালো যে প্ৰত্যেকডাল বাহু কিমান সেন্টিমিটাৰ হয় 8 সেন্টিমিটাৰ হয় প্ৰত্যেকডাল বাহু কি হয় 8 সেন্টিমিটাৰ অৰ্ধ পৰিমাণটো লৈ লওঁ অর্ধ পরিসীমা s equal কি আমি 24/2 equal 2 বাৰ 24 আমি কি পালো 12 সেন্টিমিটার হয় অর্ধ পরিসীমা এটাকে কালিটো আমি কি লিখম ডাইরেক্ট কালি উলিয়াই দিম আমি কালি কি হ'ব √s হোল ইনটু s minus a s minus b s minus c যেহেতু abc দুইটা সমানে হয় a সমবাহু ত্রিভুজ হোৱাৰ কাৰণে ইয়া 12 to 12 12 পা 8 লাইন 4 4 4 12 আমি লিখিম 2 পূৰণ 2 পূৰণ 3 2 দুগুণ 4 4 দুগুণ 12 4 টো আমি 2 পূৰণ 2 এটো চাই 2 পূৰণ 2 ইটো চাই 2 পূৰণ 2 2 কিটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আছে 2 আমি চাৰিটা দিয়ে পালো লম তিনিটো অকলে কাটিলে তাৰ ওপৰত অনুপাত চিহ্নটো থাকি গ'ল 2 গুণ 4 4 না 8 গুণ 16 √3
cn স্কয়ার হ'ব ত্ৰিভুজটোৰ কালি এটো আছিল 7 নম্বৰ কোৱেশ্চন এতিয়া 8 নম্বৰ কোৱেশ্চন আমাৰ কি আছে যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ 13 সেমি দিয়া আছে আৰু এটা বাহুৰ মাপ 5 সেমি ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা কি দিছে সমকোণী ত্ৰিভুজটোৰ অতিভুজৰ মাপ দিয়া আছে 13 সেমি আৰু এটা বাহুৰ মাপ 5 সেমি ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা হল ধৰা হল এইটোৱে সমকোণী ত্ৰিভুজ A B C जो याद की है 90 डिग्री कोण কৰি আছে হলনে এটো সমকোণ ত্ৰিভুজটো যাৰ অতিভুজডাল কোনডাল যোনডাল সদায় হেলনিয়াকে থাকিব আৰু যাৰ দৈৰ্ঘ্য আটাইতকৈ দীঘল হয় সমকোণ ত্ৰিভুজৰ ক্ষেত্ৰত এডালে হৈছে অতিভুজ এডাল দিয়া আছে 13 সেন্টিমিটাৰ হেলনিয়াকে থকা অতিভুজে মনত ৰাখিব আৰু 90 ডিগ্ৰী কোণটোৰ বিপৰীতত যোনডাল বাহু আছে এডালে হ'ব সদায় অতিভুজ হল আৰু এটা বাহু মান যিকোনো এটা বাহু মান ধৰি লওক BC টোৰ মান 5 cm ত্ৰিভুজটো কালি লৈ গৈছে আমি তিনটা বাহু মান জানিবই লাগিব ত্ৰিভুজ কালি লৈ গ'লে হয়নে আমি এটো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কিনে আমি উলিয়াই ল'ব পাৰিম হয়নে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কিনে আমি কি কৰিম এতিয়া ইয়াৰ এটা বাহু মান উলিয়াই ল'ম হয়নে ধৰা হ'ল সমকোণী ত্ৰিভুজটো ধৰা হ'ল সমকোণী ত্ৰিভুজটো ABC য'ত কোণ B ইকুৱেল মই লিখিলো 90 ডিগ্ৰী তাৰমানে কোণ B টো মানে সমকোণ AC ইকুৱেল 13 BC ইকুৱেল মই ধৰিলো 5 cm এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি কম সদায় অতিভুজ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ মানে কি আছে বা লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইকুৱেল অতিভুজ স্কয়াৰ এটা আছে পাইথাগোৰাছৰ উপপাদ্য অতিভুজ স্কয়াৰ ইয়াৰ ক্ষেত্ৰত লম্ব হ'ব এডাল AB স্কয়াৰ প্লাস ভূমি হ'ব BC স্কয়াৰ আৰু অতিভুজ হ'ব AC স্কয়াৰ সমকোণটো বিপৰীত দিশত থকা বাহুডালে হৈছে অতিভুজ এতিয়া AB টো আমাৰ কিমান দিয়া আছে নেজানো আমি এইটো উলিয়াই ল'ব লাগিব প্লাস BC টো দিয়া আছে আমাৰ 5 স্কয়াৰ AC দিয়া আছে 13 স্কয়াৰ AB স্কয়াৰ ইকুৱেল কি হ'ব 25 ইকুৱেল 169 13 এখন AB স্কয়াৰ ইকুৱেল কি হ'ব 169 মাইনাস 25 AB স্কয়াৰ ইকুৱেল কি হ'ব এইটো আমি মাইনাস কৰি দিম 9 5 গলে 4 সদা দিবলে 4 বাই 1 AB ইকুৱেল কি হ'ব √144 আমি ইয়াত মাইনাস টো নলও অকল প্লাস টো লম কাৰণ বাহুৰ দীঘে AB গলে আমি কলো 12 সেন্টিমিটাৰ 12 বাই 140 মানে 140 বৰ্গমূল 12 মানে 140 বৰ্গমূলটো 12 এতিয়া বৰ্গমূলটো আমি কেনেকৈ লিখা মই দেখুৱাই দেখাই দিছো এবাৰ 140 মই ছুটি নিয়মৰ মন কৰি দিলো দ্বিঘৰণ পদ্ধতিৰ পিছত চপাই দিম 2 হাত 14 2 গুণ 4 2 গুণ 6 2 7 12 2 2 2 2 16 2 9 18 3 3 গুণ 9 কি পালো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 আমি কি কৰিব পাৰে এহাল লৰ পৰা আমি এটা লম 2 পূৰণ এহালৰ পৰা এটা 2 এহালৰ পৰা এটা 3 কি পালো 3 গুণ 6 গুণ 12 তাৰমানে আমি কি কৰিব পালো যে 144 বৰ্গমূল আমি কি পালো 12 পালো তেনেকে 12 পালো গৈ এতেকে আমি তাৰ অৰ্ধ পৰিমাণ উলিয়াই লম হয়নে এতেকে অৰ্ধ পৰিমাণ S ইকুৱেল আমি গোটেই তিনটা লং যোগ কৰি গ্ৰহণ কৰি দিম তিনটা লং কি আছে 13 যোগ 5 যোগ 12 বাই 2 ABC কিটা এতিয়া আমি এটা যোগ কৰি পাম 5 এ 8 9 10 বুলি কৰিব 1 1 2 1 3 বাই 2 হয়নে 5 এ 2 এ 7 8 9 10 বুলি 1 2 3 এতিয়া 2 15 30 আমি S টো পালো 15 হয়নে এতেকে কালি ইকুৱেল আমি কি কৰিম
কালি একেবাৰে আমি কি 15 মাইনাছ ফাৰ্ষ্টটো 13 এইটো তাৰমানে এইটো 15 মাইনাছ সেকেন্ডটো 5 আছে 5 15 মাইনাছ থাৰ্ড আছে 12 15 পৰা 13 গলে পাম 2 15 পৰা 5 গলে পাম 10 15 পৰা 12 গলে পাম 3 হয়নে এতিয়া এইকেইটাক আমি যদি মই ইয়াতে কৰি দিছো দেই ইয়াৰ পিছৰ পৰা মই ইয়াত কৰি দিছো 15 টোক আমি কেনেকৈ লিখিম 3 পূৰণ 5 2 টোক 2 10 টোক আমি কি লিখিম 2 পূৰণ 5 অ 3 টো 3 বৰ্গমূল আছে নহয় আমি দুটাৰ পৰা এটা নমৰাই এই দুটাৰ পৰা এটা 3 ললো 5 দুটাৰ পৰা আমি এটা 5 ললো 2 দুটাৰ পৰা আমি এটা 2 ললো কিবা আমি 5 নে 15 দুগুণ 30 সেন্টিমিটাৰ স্কয়াৰ হ'ল কি এই ত্ৰিভুজটোৰ কালি এইখিনি আছিল এক্সাৰসাইজ 12.1 কোৱেশ্চন আনসাৰ